মোৰ সন্দেহ হ'ল যে 1 কোটি টকা ডেকা ল'ৰা কেইজনে কিয় দিব খুজিছে CM ৰিলিফ ফাণ্ডত তেওঁলোকে টকাই বা ক'ৰ পৰা পালে আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে বিশাল আৰু সুমি কেনেকৈ ধৰা পৰিছিল সকলো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ মুখেৰে শুনক কেনেকৈ তেওঁলোকক ধৰা পেলোৱা হৈছিল আৰু কেনেকৈ তেওঁলোকক হিমন্ত বিশ্ব শৰ্মাৰ জালত পৰিছিল সুমি আৰু বিশাল হ'ল যে 1 কোটি টকা ডেকা ল'ৰা কেইজনে কিয় দিব খুজিছে CM ৰিলিফ ফাণ্ডত তেওঁলোকে টকাই বা ক'ৰ পৰা পালে আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে পিছত মই নিৰ্দেশ দিছো অভিনেতাই হওক অভিনেত্ৰীয়ে হওক বা আন কোনোবাই হওক ট্ৰেডিঙৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকে আমি গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই ট্ৰেডিঙৰ লগত জড়িত ঘটনা যাতে অসমত পুনৰাবৃত্তি নহয় তাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব বহুতে কয় যে এই ঘটনা চলি আছিল ময়ো নাজানিছিলো কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি CM ৰিলিফ ফাণ্ডত দিব খোজো মোৰ সন্দেহ হ'ল যে 1 কোটি টকা ডেকা ল'ৰা কেইজনে কিয় দিব খুজিছে CM ৰিলিফ ফাণ্ডত তেওঁলোকে টকাই বা ক'ৰ পৰা পালে তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলো লগে লগে মোৰ সন্দেহ হ'ল পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলো আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে